নমস্কাৰ সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। গুড লাক আছাম চেনেলটোৱে যিহেতু ইতিমধ্যে 33,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু আপোনালোকৰ মৰম পালে এনেকৈ মই আৰু আগলৈ যাব পাৰিম। তো সকলোৱে যাতে মোক মৰম দি যায় আৰু মোৰ চেনেলটোত যিহেতু 33,000 ছাবস্ক্ৰাইবাৰ হৈছে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়াৰ। তো গাইজ আপোনালোকৰ মাজত লৈছোঁ আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যেটো মামাই দিছে আপোনালোকক উপহাৰ। তো 2026ৰ প্ৰথমটো উপহাৰ আপোনালোকৰ মাজত যেটো শ্বেয়াৰ কৰিব গৈ আছোঁ। তো ভাল খবৰ আহিছে আপোনালোকক যেটো জনাম। তো কি ভাল খবৰ আহিছে আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যেটো অৰুণোদয় আঁচনিকে ধৰি PM কিষাণ আৰু লগতে গেছ চিলিণ্ডাৰ। তো কোনে পাব এই সুবিধা। তো সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমটো খবৰ যেটো দিব ওলাইছোঁ অৰুণোদয় আঁচনি 30ৰ যেটো ধন বৃদ্ধি কৰা হৈছে। তো অৰুণোদয় আঁচনি যেটো আপোনালোকে আগতে পাইছিলে 1250 টকা এবাৰ যেটো 3100 টকালৈ বৃদ্ধি কৰা হৈছে। এবাৰ কোনে লাভ কৰিব এই সুবিধা, এবাৰ কোনসকল মহিলা লাভ কৰিব এই বিশেষ সুবিধা। তো চাওক মামা যেটো কৈছিলে যে জানুৱাৰী মাহতে প্ৰকাশ পাব অৰুণোদয় আঁচনি 3100 টকা যেটো বৃদ্ধি কৰা হ'ব বুলি। তো 3100 টকা কেতিয়া বৃদ্ধি কৰা হ'ব জানুৱাৰী মাহ বুলি কোৱা হৈছে, কিন্তু 1 তাৰিখে যেটো দিয়া হ'ব তেনেকৈ কোৱা নাই। তো কিছুমানে যেটো 1 তাৰিখ বুলি লিখিছে বা 1 তাৰিখৰ পৰা দিয়া হ'ব বুলি, কিন্তু 1 তাৰিখৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। যেতিয়া নটিফিকেশ্যন আহিব আপোনালোকক নিশ্চয় মই ইয়াৰ আপডেট আপোনালোকক জনাম। তো যেটো জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব, কোনসকল মহিলা লাভ কৰিব। চাওক এতিয়া যেটো জানিব পোৱা মতে বহু লোকে যেটো মোক কমেন্ট কৰিছে এখন ঘৰত যেটো দুজনকৈ মহিলা লাভ কৰি আছে অৰুণোদয় আঁচনি। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব। চাওক তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পঞ্চায়ত অফিচ বা আপোনালোকে DC অফিচত আপোনালোকে জনাব লাগিব যে কেনেকৈ এই আপোনালোকে যদি পোৱা নাই বা তেখেতসকলে পাইছে তো কিহৰ কাৰণে পাইছে। চাওক তেনেকৈতো কোনো ধৰণৰ যেহেতু মামাই কৈছে আপোনালোকৰ ঘৰত যদি যিকোনো এজন মহিলাহে লাভ কৰিব। যদি আপোনালোকৰ সদস্য 4জন হয় তেতিয়াহ'লে 4জনৰ এজনহে লাভ কৰিব, যদি 5জন হয় আপোনালোকৰ এজনহে লাভ কৰিব, কিন্তু আপোনালোকৰ 4জনে লাভ নকৰে। তো এজন মহিলাকহে দিয়া হ'ব এই সুবিধা আৰু ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি এই সুবিধা। তো ৰেচন কাৰ্ড আপোনাৰ যদি আছে, আপোনাৰ নাম যদি আপোনাৰ ৰেচন কাৰ্ডটো আপোনালোকে যদি আবেদন কৰিছিলে আপুনি ৰেচন কাৰ্ড যদি লাভ কৰিছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনি যিসকলে প্ৰশেষত ডকুমেণ্ট দিছিলে তাৰে ভিতৰত বহুতে লাভ কৰিছে আৰু বহুতে লাভ কৰা নাই। এতিয়ালৈ কিছুমান যোগ্য মহিলাও এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ সুবিধা, যিহেতু বিধৱা পেঞ্চন পোৱা মহিলাসকলৰো নাম কাটি দিয়া হৈছে। তো মামাই যিটো কৈছিলে যে সকলো মহিলাকে দিব বুলি, সকলো যিবিলাক মহিলা প্ৰতিটো ঘৰৰ দুখীয়া শ্ৰেণীৰ লোকে লাভ কৰিব। এতিয়া চাওক চাকৰি যেটো নাই, বহু লোকৰ যেটো চাকৰি নাই, যিসকলৰ চাকৰি নাই তেওঁলোকক যেটো অৰুণোদয় আঁচনি যেটো মহিলাসকলক দিম বুলি কৈছে। তো আপোনালোকৰ ঘৰত যদি চাকৰি কৰা লোক আছে তেনেহ'লে কিন্তু এই সুবিধা লাভ নকৰে। আৰু চাকৰি পোৱা লোকৰ যদি আপোনালোকে কোনো ধৰণৰ যদি মানে ধৰক খবৰ পায় তেনেহ'লে আপোনালোকে পঞ্চায়ত অফিচ বা আপোনালোকে DC অফিচত জনাই দিব পাৰে। তো তেখেতসকলে যদি ভুলতো যদি নামটো যদি পাই আছে বা অৰুণোদয় আঁচনি যদি লাভ কৰি আছে তেনেহ'লে সেই নামটো কৰ্তন কৰি দিয়া হ'ব। কিন্তু এতিয়া অৰুণোদয় আঁচনি যেটো ভেৰিফাই কৰিব আহিব পাৰে আপোনালোকৰ ঘৰত, হয়তো ভেৰিফাই কৰিব আহিব পাৰে নতুন বছৰত যেটো আহিব পাৰে আপোনালোকৰ ঘৰত ভেৰিফাই টিম। যেতিয়া আপোনালোকক ভেৰিফাই কৰিব পাৰে যে কোনে লাভ কৰিছে কোনে লাভ কৰা নাই, তো তেতিয়া আপোনালোকে ডকুমেণ্ট আপডেট কৰি দিব, তেতিয়া আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত এতিয়ালৈ কোনো ভেৰিফিকেশ্যন টিম অহা নাই বা আপুনি যোগ্য হৈও যদি পোৱা নাই তেনেহ'লে আপুনি পঞ্চায়ত অফিচত এখন এপ্লিকেশ্যন লিখিব বা গাঁওবুঢ়াৰ ওচৰত যাব, গাঁওবুঢ়াৰ দ্বাৰা দি আপোনালোকে এখন এপ্লিকেশ্যন লিখিব যে আপুনি যোগ্য মহিলা হয়, যে আপোনাৰ অৱস্থা একেবাৰে বেয়া, আপোনাৰ 4 লাখতকৈ তলত ইনকাম বা আপোনাৰ ঘৰত কোনো চাকৰিয়াল নাই বা আপুনি একেবাৰে যোগ্য মহিলা হয়, ঠিক আছে। তো তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব পাৰিব। কিবা কাৰণত হয়তো আপোনাৰ নামটো লিষ্টৰ পৰা নোহোৱা হৈ যাব পাৰে বা আপোনাৰ যিহেতু কোনো ধৰণৰ বা আপোনাৰ আপডেট পোৱা নাই তেখেতসকলে, সেইকাৰণে হয়তো আপোনালোকৰ নামটো কাটি দিব পাৰে। কিন্তু তেনেকুৱা বহু লোকৰ হৈছে। যদি আপোনাৰ তেনেকুৱা হৈছে আপোনালোকে পঞ্চায়ত বা DC অফিচত গৈ আপুনি এপ্লিকেশ্যন কৰিব। আপুনি যদি যোগ্য হয় তেতিয়াহ'লে আপুনি নিশ্চয় অৰুণোদয় আঁচনি আপুনি 30 সুবিধা লাভ কৰিব পাৰিব। তো কিছুমান মহিলাৰ যেহেতু নাম থকাৰ পিছতো পোৱা নাই তেনেকুৱা হৈছে, বা আপোনাৰ মোবাইল নম্বৰটো আপডেট নাই বা আপোনাৰ আধাৰৰ লগত আপডেট নাই, তো তেনেকুৱা খেলিমেলি যেটো পোৱা দেখা যায়। তো তেনেকুৱা যদি হৈ থাকে আপোনালোকে অৰুণোদয় আঁচনি যেটো নাপাব পাৰে, কিন্তু তাৰ কাৰণে আপোনালোকে কাৰেকশ্যনবিলাক কৰিব লাগিব। আপোনাৰ কাৰেকশ্যন মানে আপোনাৰ আধাৰৰ লগত মোবাইল নম্বৰ লিংক হ'ব লাগিব। আপুনি কোনটো মোবাইল নম্বৰ দিছিলে যেতিয়া আপুনি আবেদন কৰিছিলে সেই মোবাইল নম্বৰটো আপোনাৰ ঠিকে আছে নাই সেই বস্তুটো আপোনালোকে চাই ল'ব। যদি সকলো ঠিকে আছে তেনেহ'লে আপুনি নিশ্চয় অৰুণোদয় 30 সুবিধা লাভ কৰিব। আৰু মামাই যেটো আপোনালোকক যেটো ভাল উপহাৰ এটা দিব
যেটো কৈছে যে 3100 টকালৈ যদি অৰুণোদয় আঁচনি বৃদ্ধি কৰা হ'ব তো কেতিয়া বৃদ্ধি কৰা হ'ব তো আপোনালোকে চাই লওক অহা 10 তাৰিখৰ পিছত হয়তো হ'ব পাৰে বা 10 তাৰিখৰ আগত হয়তো হ'ব পাৰে তো এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যিসকলে 1250 টকা পাই আছে তো 1250 টকা পাই থাকিব আৰু যিসকলে পোৱা নাই তেখেতসকলে আপোনালোকে কাৰেকশ্যন বা কিবা যদি ভুল হৈ আছে আপোনালোকে অফিচত গৈ আপুনি ৰিএক্টিভাই আপুনি কৰি ল'ব তো তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব এই সুবিধা তো গাইজ আৰু এটা নতুন খবৰ দিব বিচাৰিছোঁ যিটো ক'ব খুজিছোঁ যে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব ৰন্ধন গেছ যেটো চৰকাৰে এবাৰ বিনামূলীয়াকৈ সকলো দৰিদ্ৰ লোককে দিম বুলি কৈছে মানে আপোনাৰ উজ্জ্বলা গেছ যেটো আপোনালোকৰ ৰন্ধন গেছ আছে আপোনালোকক এটাকৈ আপোনালোকৰ ৰন্ধন গেছ দিয়া হ'ব আপুনি যদি একেবাৰে দুখীয়া শ্ৰেণীৰ লোক হয় তেনেহ'লে আপুনি ৰন্ধন গেছৰ বাবে আবেদন কৰিব পাৰে তো আবেদন কৰা ফৰ্ম আপোনালোকক ক'ত লাভ কৰিব আপুনি গেছ এজেন্সিত খবৰ কৰিব পাৰে তো গেছ এজেন্সিত যেটো প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি যেটো ফৰ্ম দিয়া হয় তো সেই ফৰ্মখন আনি আপুনি ফাইল কৰি পিনি আপুনি জমা দিব চাব আপুনি উজ্জ্বলা গেছ লাভ কৰিব পাৰিব তো উজ্জ্বলা গেছ এতিয়ালৈকে লাভ কৰা নাই তো উজ্জ্বলা গেছৰ যিসকলে আগতে আবেদন কৰিছিল আপুনি যেটা আগতে আবেদন কৰিছিল বহু দিন হৈ গৈছিল যেটো 2024ত ফৰ্ম দিয়া হৈছিল এবাৰ তো যিসকলে 2024 বা 25ত যিসকলে ফৰ্ম লাভ কৰিছিল তো সেই ফৰ্মবিলাক যদি আপুনি আবেদন কৰিছিল বা আপোনাৰ নামটো যদি আহা নাই তো আপোনালোকে আপোনাৰ গেছ এজেন্সিৰ সৈতে খবৰ কৰি থাকিব তেখেতসকলৰ ওচৰত যেটো এখন লিষ্ট ওলাই সেই লিষ্টখনত আপোনাৰ নামটো যদি আহি যায় তেনেহ'লে আপুনি লাভ কৰিব উজ্জ্বলা গেছ তো সকলো দৰিদ্ৰ পৰিয়ালকে যেটো চৰকাৰে দিব এটাকৈ ৰন্ধন গেছ যদি আপুনি ৰন্ধন গেছ পোৱা নাই তেনেহ'লে এবাৰ আপোনালোকে ৰন্ধন গেছ লাভ কৰিব পাৰিব তো এইটো এটা আপোনালোকৰ যেটো নেক্সট উপহাৰ আৰু এটা উপহাৰ যেটো মামাই দিব বুলি কৈছে তো কি উপহাৰ আপোনালোক যেটো ক'ব খুজিছোঁ চৰকাৰী ঘৰ যিসকলে পোৱা নাই সেইসকলৰ বাবে ভাল খবৰ আহিছে আৰু প্ৰতিখন জিলাৰ পৰা প্ৰতিখন গাঁৱে ভূঞে যেহেতু চৰকাৰে এবাৰ প্ৰদান কৰিব চৰকাৰী ঘৰ আৰু চৰকাৰী ঘৰ সকলো শ্ৰেণীৰ লোকে যেটো সকলো শ্ৰেণীৰ লোকে নহয় যিসকল দুখীয়া শ্ৰেণীৰ লোক আছে সকলো দুখীয়া শ্ৰেণীৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ যদিহে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনাৰ গাঁওবুঢ়াৰ সৈতে বা আপুনি পঞ্চায়তত আপুনি যোগাযোগ কৰক আপুনি সুধক তেখেতসকলে বায়োমেট্ৰিক আপোনালোকক যেহেতু জিঅ'টেক কৰিব আহিব কক যে মই চৰকাৰী ঘৰৰ যদি যোগ্য হয় বা মই পোৱা নাই তেনেহ'লে আপুনি তেখেতসকলক সুধক কিহৰ কাৰণে পোৱা নাই তেখেতসকলে আপোনালোকক কৈ দিব কেনেকৈ কি কৰিব লাগে আপোনালোকক যেহেতু জীৱিকা বাইদেউ সখী বাইদেউ আছে সেইসকলৰ সৈতে আপোনালোকক পৰিচয় আপোনালোকক যদি যোগাযোগ কৰিব দিব পাৰে তো জীৱিকা সখী বাইদেউৰ আগত আপুনি ক'ব যে মোৰ ঘৰত যেটো ভেৰিফাই হোৱা নাই বা জিঅ'টেক হোৱা নাই তো তেতিয়া আপোনালোকৰ ঘৰত জিঅ'টেক কৰিব জিঅ'টেক কৰাৰ পিছত আপোনালোকক নেক্সট আপোনালোকক যেহেতু এখন ভেৰিফাই লিষ্ট ওলাব সেই লিষ্টখনত যদি আপোনাৰ নাম আহে তেতিয়া আপোনালোকৰ যেটো ভেৰিফাই আপোনালোকৰ যেটো পইচাটো সেই পইচাটো আপোনালোকক সোমাই যাব তো আপুনি যদি চৰকাৰী ঘৰত যোগ্য হয় তেনেহ'লে আজি আপোনালোকে এই কাম কৰক পঞ্চায়তত খবৰ কৰক যেটো চৰকাৰী ঘৰ আহিছে সকলো লোকে লাভ কৰিব এবাৰ চৰকাৰী ঘৰ লাখ লাখ লোকক যেটো পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ আৰু মামাই কথা যেটো জনাইছে তো এই তিনটা আপোনালোকক খবৰ আজি যেটো জনালো উজ্জ্বলা গেছ আৰু অৰুণোদয় আৰু আপোনালোকক যেটো ক'লো যে চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আজি আপুনি আবেদন কৰক আপুনি যোগাযোগ কৰক যেটো চৰকাৰী ঘৰৰ বাবে যেটো ফৰ্ম আহি আছে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে বা অফলাইনও কৰিব পাৰে তো অনলাইনটো আপোনালোকে আবেদন কৰিব পাৰে আপুনি CSC চেণ্টাৰত গৈ আপুনি আবেদন কৰিব পাৰে তো তেনেকৈ কৰিলেও হ'ব বা আপুনি যদি নাজানে তেনেহ'লে আপুনি জীৱিকা সখী বাইদেউৰ সৈতে আপোনালোকে যোগাযোগ কৰি আপুনি এই বস্তুটো আপোনালোকে জানি ল'ব তো তেতিয়া আপোনালোকে সুবিধা হ'ব তো চৰকাৰী ঘৰ সকলোকে দিয়া হৈছে কিছুমান মানুহ এনেকুৱা আছে যেটো চৰকাৰী ঘৰ লাভ কৰিছে পকা ঘৰ থকাৰ পিছতো চৰকাৰী ঘৰ লাভ কৰিছে তো তেনেকুৱা হ'ব নালাগে তো সকলোৱে যেটো এই চৰকাৰী ঘৰ লাভ কৰিব লাগে আৰু চৰকাৰী যেটো এই পইচাটো দি আহিছে তো কিছুমান যেটো সৰু সুৰা মানুহ যেটো পঞ্চায়ত বা আপোনালোকৰ সৰু শ্ৰেণীৰ যেটো অফিচৰ ষ্টাফ সকলে তেনেকুৱা কাম কৰে বা কিছুমান পইচা লয় যেটো তেনেকুৱা কৰে তো তেনেকুৱা যেটো কেলেংকাৰী হ'ব নালাগে আৰু বিজেপি চৰকাৰ দিনত যেটো এনেকুৱা কাম হোৱা নাই তো সকলো কাম যেটো স্বচ্ছ নিকাৰে যেটো হৈ আছে তো আপোনালোকে সকলোৱে জানে তো তেনেকুৱা ধৰণৰ কোনো আপোনালোকে যদি খবৰ পায় তেনেহ'লে আপুনি ডাইৰেক্ট কমপ্লেইন কৰিব পাৰে আপোনাৰ DC অফিচত তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে তো চৰকাৰী ঘৰ সকলোৱে লাভ কৰিব এবাৰ যেটো 2026ত আৰু এটা নতুন স্কিম আহি আছে আপোনালোকৰ যেটো ঘৰে ঘৰে এবাৰ ভেৰিফাই কৰিব এই ভেৰিফাই কৰাৰ পিছত আপোনালোকে লাভ কৰিব পাৰে চৰকাৰী ঘৰ তো আই হোপ আপোনালোকে নিশ্চয় বুজি পালে যেটো আপোনালোক তিনিটা খবৰ জনালো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম।